আজি আমাৰ জোনালীয়ে হাজি কাছি ফুৰিবলৈ গৈছে চাওঁ মুখখন চাওক মুখখন এপিনে লৈ এপিনে তাই মুখখন বহুতে চাবলৈ মন কৰিছে চাবলৈ পৰা নাছিলে জোনালী মাতটো দিয়া আকৌ হা জোনালী হা ভাল মুখখন তাই ইমান ধুনীয়া আকৌ এবাৰ দেখাবলৈ গৈছে তাই মুখখন ইমান ধুনীয়া কিন্তু হাতবিলাক এনেদৰে ফুলি আছে হাতবিলাক চুব নোৱাৰি তাই কান্দোনে চিঞৰি গগন ফালি দিব তাই বিষত চাওক আজি জোনালীৰ এই হাতবিলাক ভাল কৰিবলৈ মই চেষ্টা কৰিবলৈ লৈছো সেইবাবে তাহেঁতৰ ঘৰলৈ আহিছো এতিয়া যাওঁ বলক সিহঁতৰ ঘৰৰ ভিতৰলৈ এনেদৰে মাকে তাইক ফুৰাই ফুৰাই যেনি তেনি এনেদৰে হাকু তেনেদৰে বগাই যায় দেখিছে কেনেদৰে পিঠিত লৈ এনেদৰে বগাই ফুৰে এনেদৰে গৈ আছে এতিয়া ভিতৰলৈ ময়ো পিছে পিছে গৈ আছো তাই সঁচাকৈ ছোৱালীজনী আজি মুখখন দেখি মোৰ বহুত বেয়া লাগিছে বহুত ধুনীয়া দেখিবলৈ ছোৱালীজনী এইজনী ছোৱালীক এটা জীৱন দিব আমি নোৱাৰো আৰু ময়ো সিহঁতৰ পিছে পিছে এনেদৰে হাকুত বগাই বগাই আহি আছো সিহঁতৰ অভ্যাস আছে সেইকাৰণে পটাপট গৈ পাই গ'লগে মই পোৱাগৈ নাই এটা খুবেই দুৰ্গম ৰাস্তা সেইদিনাখন আহোঁতে পানী নাছিলে আজি আকৌ পানী হৈছে চক তলত চক পানী গোটেই পানী এনেদৰে হৈ যায় ইয়ালৈকে পানী গোটেই বুৰি যায় গতিকে আহক আজি জোনালীৰ লগত ভালদৰে আপোনালোকক চিনাকি কৰাম কথা পতাম আৰু ক'ত কেতিয়া কেনেকৈ চিকিৎসাৰ বাবে লৈ যাম সকলো কথা আপোনালোকক কৈ আছো আজি মই বহি আছো জোনালীৰ লগত জোনালী বহি আছে চক আৰু হাতত এটা বেলুন লৈ আছে বেলুনটো ক'ত পালা হা বাৰ্থডেত পালা বাৰ্থডে খাব গৈছিলা মাৰ লগত হা এজনী হল জোনালী তাই মুখৰ মাতো আছে মুখৰ মাতটো বিৰাট ধুনীয়া তোমাৰ কি হৈ আছে তুমি জানানে কি হৈ আছে তোমাক কোৱাচোন বিষ হৈ আছে এইবিলাক চুলে খুব বিষায় হয় নহয় এতিয়া তোমাক মই ভাল কৰিবলৈ ওলাইছো না গম পাইছা নে ভাল হবলৈ মন আছে নাই আছে ভাল হবলৈ ভাল হৈ যাবা ন স্কুল যাবলৈ মন আছে নাই স্কুল গৈ ভাল পোৱা নে নোপোৱা ভাল পোৱা স্কুল গৈছিলা নাই তুমি গৈছিলা আকৌ যাব লাগিব স্কুল দেই যাবা নাই ওপৰলৈ মোক গৈ পেলাই কোৱা আকৌ ওপৰলৈ মোক কোৱা গৈ পিনে চোৱা হা যাবা স্কুল যাবা জোনালীয়ে স্কুল যাব লাগিব দৌৰিব লাগিব আৰু জোনালীক মই নহয় মিষ্টাৰ বিটুৰ লগত সমগ্ৰ অসমবাসীয়ে যোগ দিব লাগিব এজনী ছোৱালীৰ যি কান্দোন সেই কান্দোন বন্ধ কৰিব লাগিব তাই এই বিষ নাইকিয়া কৰিব লাগিব অসমবাসী ওলাই আহিব লাগিব মিষ্টাৰ বিটুৰ লগত তাইক উন্নত চিকিৎসাৰ বাবে মই অহা মঙলবাৰলৈ গুৱাহাটী নি আছো এক্সেল কেয়াৰ হস্পিটেললৈ নাজানো কিমান খৰচ হ'ব কিন্তু বুকুত হিল বান্ধি অদম্য সাহসেৰে যাম গুৱাহাটীলৈ জোনালীক লৈ 8 বছৰীয়া কণমানিজনীক লৈ পেলাই আপোনালোকে সহযোগ কৰিব বুলি মই আশা কৰিছো নকৰিলেও নাই মিষ্টাৰ বিটুৱে অকলে যুঁজিব এজনী ছোৱালীৰ বাবে ইয়াৰ আগৰটো 11 বছৰীয়া এজনী ছোৱালী জীৱন বচাইছো আৰু এইবাৰো এই 8 বছৰীয়া জোনালী দলে জীৱন বচাবলৈ মই সাজু হৈছো অহা মঙলবাৰলৈ গুৱাহাটী যাবলৈ এই মৰম লগা চকুহাল তাই মুখখন চাওক কিন্তু বেয়া লাগে তাই এই হাত ভৰিকেইটা চালে চাওক কেনেদৰে হাত ভৰিবিলাক ফুলি আছে চক তাই অত্যন্ত বিষ কিন্তু তাই সহ্য কৰি আছে তাই মুখখন এবাৰ চাওক না জোনালী মুখখন এবাৰ দেখাই দিছে কি ধুনীয়া তাই চকু কি ধুনীয়া তাই হাঁহি নাই বাৰু তাইৰ মুখত কিন্তু তাই এই হাঁহিটো জিলিকাবলৈ মই চেষ্টা কৰি আছো কিন্তু এই চিয়া পৰা হাত আৰু এই ভৰিবিলাক দেখিলে বুকুখন বৰ কঁপি যায় গতিকে তাইক ভাল কৰিব লাগিব যিকোনো প্ৰকাৰে সেইদিনাখন মই আহিলো তোমালোকৰ ঘৰলৈ ভিডিঅ' কৰিলো ভিডিঅ'টো মই দিলো লাখ লাখ মানুহে ভিডিঅ'টো চালে কান্দিছে তাই কান্দোন শুনি পেলাই এতিয়া শেষত সিদ্ধান্ত লৈছো অহা মঙলবাৰলৈ গুৱাহাটীলৈ এক চিকিৎসাৰ বাবে লৈ যাম এখন ডাঙৰ হস্পিটেল বহুত ডাঙৰ হস্পিটেল সকলো খৰচা মই কৰিম তাইক নিয়া নাজানো পাৰো নে নোৱাৰো কিন্তু চেষ্টা কৰিছো যাবানে মঙলবাৰলৈ যাবা তো তোমাৰ তাইৰ লগত মাক দেউতাক গলেই হ'ব বেলেগ আৰু মানুহ নালাগে গাড়ী মোৰ গাড়ী লৈ যাম সমস্ত খৰচ মোৰ হ'ব তাৰপিছত তাত চিকিৎসা কৰাৰ পিছত গম পাম মেডিচিন কি লাগে কি নালাগে সেইবিলাক দেখা যাব প্ৰথমতে তাইক তালৈ লৈ যাওঁ এজন ডাঙৰ ডক্টৰ প্ৰদীপ কুমাৰ শৰ্মা বুলি কয় এখন ডাঙৰ হস্পিটেল গুৱাহাটী এপলো হস্পিটেল নাম শুনিছা নাই শুনা আজিলৈ গৈ পোৱা নাই চাগে গুৱাহাটী গৈছো সেইখন নাই শুনা ন সেইখনতে তাই এই যিটো বেমাৰ যিটো বাত বিষ বুলি কয় সেইটো চিকিৎসা হ'ব তাৰপিছত আৰু চিকিৎসা আছে তাৰপিছত ফিজিঅথেৰাপি আহিব সকলোবিলাক কৰিম কিন্তু প্ৰথমটো চেষ্টা কৰো যে তাইক নি পেলাই ভালকৈ আনো মনটো ভাল লাগিছে না আজি অলপ ভাল লাগিছে এটাই চিন্তা কৰিবা ভাল হলে মই নিজৰ কাৰণে ভাল এটাই চিন্তা কৰিবা ভগৱান ঘৰতে থাকিব লাগে তাই কেনেদৰে বুকু চাত বান্ধি বান্ধি ঘূৰি ফুৰিব লাগে যাম কলে আলিলৈ ওলাম কলে এনেকুৱা পিঠিত বান্ধি লৈ খোৱা এনেকে লৈ খোৱা ধান দাবলৈ গ'লে লৈ যাওঁ চাগে পথাৰলৈ গ'লো পিঠিত বান্ধিয়ে কওঁ তাই আজি বিষে নাই ধৰা বোলে সেইকাৰণে কণা নাই ন অহা মঙলবাৰলৈ আমি লৈ যাম ঠিক আছে নিম বুলি ক'লে নিমে মিষ্টাৰ বিটুৱে কথা দিলে কথা ৰাখিবই মঙলবাৰে ৰাতিপুৱা আমি 5 বজাতে ইয়াৰ পৰা ৰাওনা হ'ম তাত আমাৰ 1:10 এপইণ্টমেণ্ট আছে আৰু এই ডক্টৰজনৰ এপইণ্টমেণ্ট পোৱাটো বহুত জটিল আছিলে কিন্তু
এজন ল'ৰা এক্সেল কেয়াৰৰ এজন এমপ্লয়ী প্ৰণৱ নন্দী নামৰ এজন ল'ৰাই তাৰ এই সুবিধাটো কৰি দিছে এপইণ্টমেণ্ট লোৱাত, নহ'লে আমি এমাহৰ পিছত যাবলৈ বাধ্য হ'লো। কিন্তু মঙলবাৰে 1:10 পোৱাকে আমি গৈ আছো গুৱাহাটীলৈ। গতিকে অহা মঙলবাৰলৈ গৈ আছো গুৱাহাটী এক্সেল কেয়াৰ হস্পিটেললৈ এই কণমানিজনীক লৈ জোনালীৰ জীৱনটো সুৰক্ষিত কৰিবলৈ, উজ্বলাবলৈ, তাই অন্ধকাৰ জীৱনটো পোহৰাবলৈ আশীৰ্বাদ কৰিব, যাতে এই কণমানিজনী এই মৰম লগা মুখখন যাতে সদায় হাঁহি বিৰিঙি থাকে। তাই যিটো হাঁহি হেৰাই গৈছে এই হাঁহিটো যাতে মিষ্টাৰ বিটুৱে ঘূৰাই দিব পাৰে আশীৰ্বাদ কৰিব বুলি আশা কৰিলো। তাই যাতে এই চিয়া পৰি যোৱা হাতবিলাক প্ৰথম ধুনীয়া হৈ ভৰিবিলাক ঠিক হৈ তাই যাতে স্কুল যাব পাৰে তাকে আপোনালোকে কামনা কৰিব বুলি আশা কৰিলো। এতিয়া মঙলবাৰে নিম হৈ ডাঙৰ কথাটো হ'ল ইয়াৰ পৰা জোনালীক লৈ যাব লাগিব 4 কিলোমিটাৰ মান কোচত লৈ পেলাই, কাৰণ সিহঁতৰ ৰাস্তা নাই আৰু অজস্ৰজন মানুহ গোট খাইছেহি। আজি মই অহা গম পাই পেলাই ৰাস্তা ইমানেই বেয়া, বংকৱাল নামৰ জেগাডোখৰ নাম শুনিছিলে, ৰাস্তা নাই। মই বাইক মাজে মাজে ঠেলি ঠেলি আহিছো, মাজে মাজে 2-3 বাৰ পৰিছো, কিন্তু নাজানো সিহঁতক কেনেকে নিয়ে। লাগিলে ইয়াৰ পৰা কোচত লৈ যাম, কিন্তু তাইক গুৱাহাটীলৈ অহা মঙলবাৰে লৈ যাম। এটা বেলেগ এটা জাৰ্ণি কৰিব লৈছো, এজনী 8 বছৰীয়া ছোৱালী জীৱন বচাবলৈ। চ' এটা বহুত কঠিন যাত্ৰা হব, বহুত দায়িত্ব আছে মিষ্টাৰ বিটুৰ। তাৰ মাজতে কিন্তু সেই ছোৱালীজনীৰ কান্দোন শুনি ৰব নোৱাৰি এই দায়িত্বটো পুনৰ লবলৈ চেষ্টা কৰিছে। এটা ব্যয়বহুল যাত্ৰা হব, ইয়াত অসমবাসীৰ ছাপোৰ্ট লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব। তাকে কামনা কৰি আজি বিদায় মাগিছো। অহা মঙলবাৰ গৈ আছো গুৱাহাটী 1:30 বজাত ডক্টৰৰ এপইণ্টমেণ্ট আছে। পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো এক্সেল কেয়াৰ হস্পিটেলৰ এজন এমপ্লয়ী প্ৰণৱ নন্দীলৈ। ধন্যবাদ, বিদায় মাগিছো। অহা মঙলবাৰে লগ পাব গুৱাহাটী এক্সেল কেয়াৰ হস্পিটেল 1:10। ধন্যবাদ।